অহা 7 মেত তৃতীয় তথা অন্তিম পৰ্যায়ৰ যি নিৰ্বাচন অনুষ্ঠিত হ'ব এই নিৰ্বাচনত কোকৰাঝাৰ লোকসভা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'ব কিন্তু কোকৰাঝাৰ লোকসভা সমষ্টি যেহেতু অনুসূচিত জনজাতিৰ কাৰণে সংৰক্ষিত ইয়াত যিসকল প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব সেইসকল প্ৰাৰ্থীয়ে বাধ্যতামূলকভাৱে তেওঁলোকে জনজাতি হয় তাৰ প্ৰমাণ পত্ৰ দাখিল কৰাটো বাধ্যতামূলক আৰু এনে পৰিপ্ৰেক্ষিততে নৱ কুমাৰ হৰণে যি বৰ্তমানৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ তেওঁ এই জনজাতি প্ৰমাণ পত্ৰ দাখিল কৰিব লাগিছিল আৰু সেই অনুসাৰে তেওঁ এইবাৰ যি মনোনয়ন পত্ৰ দাখিল কৰিছে সেই মনোনয়ন পত্ৰৰ লগত সংলগ্ন কৰা জাতিগত প্ৰমাণ পত্ৰত তেওঁ নিজকে ৰাভা জনগোষ্ঠীৰ বুলি উল্লেখ কৰিছে কিন্তু এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে সদৌ অসম জনজাতি সুৰক্ষা মঞ্চৰ নেতা জনকলাল বসুমতাৰীয়ে 2020 চনতে ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী বিভাগৰ ওচৰত এক অভিযোগ দাখিল কৰিছিল যে নৱ কুমাৰ শৰণীয়া বড়ো কছাৰী মূলৰ ব্যক্তি নহয় গতিকে তেওঁ যিখন জাতিগত প্ৰমাণ পত্ৰ দাখিল কৰিছে সেই জাতিগত প্ৰমাণ পত্ৰখন পোৱা আৰু এই সম্পৰ্কতে ভৈয়াম জনজাতি আৰু উন্নয়ন পিছপৰা বিভাগে এখন উচ্চ ক্ষমতা সম্পন্ন সমিতি গঠন কৰে আৰু এই উচ্চ ক্ষমতা সম্পন্ন সমিতিয়ে বিভিন্ন তেওঁৰ লিগেচি সেই লিগেচিসমূহ প্ৰমাণৰ কাৰণে সৰজমিন তদন্ত কৰিবলৈ তামোলপুৰ অঞ্চলকে ধৰি বিভিন্ন অঞ্চল তেওঁলোকে পৰিভ্ৰমণ কৰি বিভিন্নজনৰ সাক্ষ্য গ্ৰহণ কৰে আৰু সেই সাক্ষ্য গ্ৰহণৰ সময়তে এটা কথা স্পষ্ট হয় যে 2011 চনত নৱ কুমাৰ শৰণীয়াই বড়ো কছাৰী মূলৰ বুলি জাতিগত প্ৰমাণ পত্ৰ সংগ্ৰহ কৰিছিল আৰু যি সময়ত তেওঁ তামোলপুৰ মধ্য ইংৰাজী বিদ্যালয়ত তেওঁৰ নামভৰ্তি কৰা হৈছিল তাত তেওঁ প্ৰথম অৱস্থাত ডেকা উপাধি লিখিছিল তেওঁৰ যি পিতৃ পিতামহৰ মাটিৰ জমাবন্দী বা চিঠা বহি আছে তাত সৰু কোচ বুলি উল্লেখ আছিল কৰবাত ডেকা বুলি উল্লেখ আছিল এনেধৰণৰ বিভিন্ন একাধিক উপাধি সন্নিৱিষ্ট হৈ আছিল আৰু এই বিষয়টো পুংখানুপুংখভাৱে নিৰীক্ষণ কৰাৰ পিছত 7টা অভিযোগেৰে অভিযুক্ত কৰি এই সম্পৰ্কত চলিত বৰ্ষৰ 21 জানুৱাৰীত ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী বিভাগে এক স্পিকিং অৰ্ডাৰ উলিয়াই দিয়ে আৰু এই স্পিকিং অৰ্ডাৰৰ জৰিয়তে এটা কথা স্পষ্ট কৰে যে নৱ কুমাৰ শৰণীয়া বড়ো কছাৰী মূলৰ লগত কোনো দূৰ দূৰলৈকে সম্পৰ্ক নাই বুলি এই স্পিকিং অৰ্ডাৰটোত স্পষ্টভাৱে উল্লেখ কৰে আৰু এই স্পিকিং অৰ্ডাৰটোক প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত প্ৰথম পৰ্যায়ত এখন লেখ আবেদন দাখিল কৰে নৱ কুমাৰ শৰণীয়ে আৰু এই লেখ আবেদনখনৰ শুনানি গ্ৰহণ কৰি এজনীয়া খণ্ড বিচাৰপীঠে প্ৰথম পৰ্যায়ত স্পিকিং অৰ্ডাৰটো সাময়িকভাৱে ষ্টে ৰাখে অৰ্থাৎ স্থগিতাদেশ দিয়ে আৰু সেই অনুসাৰে এই যি ষ্টে অৰ্ডাৰ দিছিলে তাৰ প্ৰেক্ষিততে তেওঁ কোকৰাঝাৰ লোকসভা সমষ্টিত এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পথ প্ৰায় প্ৰশস্ত হৈছিল কিন্তু এই বিষয়টোক ৰাজ্য চৰকাৰে গুৰুত্ব সহকাৰে গ্ৰহণ কৰি এই এজনীয়া খণ্ড বিচাৰপীঠৰ যি ৰায়দান এই ৰায়দানক প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত আন এক আবেদন কৰে আৰু পৰৱৰ্তী সময়ত মুখ্য ন্যায়াধীশৰ অধ্যক্ষতাত গঠিত যি দুজনীয়া খণ্ড বিচাৰপীঠ আছে এই খণ্ড বিচাৰপীঠে শুনানি গ্ৰহণ কৰি এজনীয়া বিচাৰপীঠক নিৰ্দেশ দিয়ে যে ডে টু ডে এই ক্ষেত্ৰত শুনানি গ্ৰহণ কৰি চূড়ান্ত ৰায় প্ৰদান কৰিব লাগে আৰু এই চূড়ান্ত ৰায় অনুসৰি যোৱা 18 এপ্ৰিলত এজনীয়া খণ্ড বিচাৰপীঠে স্পষ্টভাৱে স্পিকিং অৰ্ডাৰটোৰ যিটো কথা উল্লেখ কৰা হৈছিল যে নৱ কুমাৰ শৰণীয়া কোনো কাৰণতে বড়ো কছাৰী মূলৰে কোনো সম্পৰ্ক নাই দূৰ দূৰলৈকে এই যিটো স্পিকিং অৰ্ডাৰ আছিল সেই স্পিকিং অৰ্ডাৰটো বাহাল ৰাখে ইয়াৰ লগে লগে নৱ কুমাৰ শৰণীয়াই কোকৰাঝাৰ লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ পথ প্ৰশস্ত সম্পূৰ্ণৰূপে বন্ধ হয় যদিও 19 এপ্ৰিলত তেওঁ মনোনয়ন পত্ৰ দাখিল কৰে আৰু কালি অৰ্থাৎ 20 এপ্ৰিলত তেওঁৰ এই মনোনয়ন পত্ৰ সম্পৰ্কত যি পৰীক্ষণ প্ৰক্ৰিয়া আছিল এই পৰীক্ষণৰ সময়ত BPPL বিপিএফকে ধৰি বিভিন্ন দলৰ যিসকল তেওঁলোকৰ প্ৰপ'জাল আছিলে তেওঁলোকে বিৰোধিতা কৰে আৰু এই প্ৰমাণ পত্ৰখন ভুৱা বুলি তেওঁলোকে দাবী কৰে সেই অনুসাৰে ৰিটাৰ্ণিং বিষয়াই নাকচ কৰিবলৈ লওঁতে নৱ কুমাৰ শৰণীয়াৰ প্ৰতিনিধিয়ে এই যিখন মনোনয়ন পত্ৰ লগত সংলগ্ন কৰা জাতিগত প্ৰমাণ পত্ৰ আছে এইখন যে তেওঁৰ সঁচা প্ৰমাণ পত্ৰ এয়া প্ৰমাণৰ কাৰণে কিছু সময় বিচাৰে আৰু সেইমৰ্মে ৰিটাৰ্ণিং বিষয়াই আজি দিনৰ 11 বজালৈকে সময় নিৰ্ধাৰণ কৰে কিন্তু এই নিৰ্ধাৰিত সময়ৰ ভিতৰত নৱ কুমাৰ শৰণীয়াই তেওঁৰ জাতিগত প্ৰমাণ পত্ৰখন সঁচা বা সত্য বুলি প্ৰমাণ কৰিব নোৱাৰিলে আৰু এনে পৰিপ্ৰেক্ষিততে কোকৰাঝাৰ জিলাৰ ৰিটাৰ্ণিং বিষয়াই মনোনয়ন পত্ৰখন খাৰিজ কৰে আৰু ইয়াৰ লগে লগে ৰাজনৈতিক
ৰাজনৈতিক যি তেওঁৰ অভিপ্সা পূৰণৰ যি উদ্দেশ্য আছিল লক্ষ্য আছিল সেই অভিপ্সা ইতিমধ্যে বন্ধ হৈ পৰিছে। এই মুহূৰ্তত আসন্ন লোকসভা নিৰ্বাচনত নৱকুমাৰ শৰণাই কোকৰাঝাৰৰ পৰাই নহয় অসমৰ কোনো এটা লোকসভা সমষ্টিৰ পৰাই প্ৰতিদ্বন্দ্বিতা কৰিব যে নোৱাৰিব সেয়া নিশ্চিত। কিন্তু তেওঁ যিহেতু ইতিমধ্যে GSPৰ তৰফৰ পৰা দেশৰ অন্যান্য ৰাজ্যত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে 7টা পৰ্যায়লৈকে যিহেতু নিৰ্বাচন অনুষ্ঠিত হ'ব তেনে পৰিপ্ৰেক্ষিতত বাকীসমূহ যি পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে তেনেস্থলত যদি অন্য ৰাজ্যত তেওঁ প্ৰতিদ্বন্দ্বিতা কৰে সেয়া এটা বেলেগ বিষয়। কিন্তু এই মুহূৰ্তত অসমৰ ক্ষেত্ৰত তেওঁ ৰাজনৈতিক ভৱিষ্যত এই মুহূৰ্তত অন্ধকাৰ হৈ পৰিছে সেয়া নিশ্চিত। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।